ভগা পজাৰ পৰা এপিএছচি লৈ এপিএছচিত আবকাৰী অধীক্ষক হিচাপে প্ৰথম স্থান নলবাৰীলৈ গৌৰৱ কঢ়িয়াই আনিলে ধ্ৰুৱজ্যোতি দাসে যিখন চৰকাৰে এইগিলাখান আমাৰ চাকৰি দিছে তেখেতসকলক ইমানে ধন্যবাদ দিছো সেৱা কৰিছো তাৰ এনেকে যে আমাৰ দুখীয়া ঘৰৰ ল'ৰা এটা ইমান ডাঙৰ চাকৰি পালাক এটা পইচা নোহোৱাকে যি চাকৰি 20-30 লাখ টকা লাগে আমি ভাববাই নোৱাৰো এইবিলাক কথা এই ঘৰখনৰ আজি আনন্দৰ সীমা নাই কাৰণ নলবাৰী জিলাৰ ঘোৰাথালা গাঁৱৰ ৰঞ্জিত চন্দ্ৰ দাস আৰু মামনি দাসৰ সুযোগ্য সন্তান ধ্ৰুৱজ্যোতি দাস উজলিল অসম লোকসেৱা আয়োগৰ পৰীক্ষাত পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জনাইছো মই আজি যে আমাৰ ঘৰত আপোনালোকে আহি মোক সম্ভাষণ জনাইছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনালোকক তাৰপিছত মোৰ এই সফলতাৰ আঁৰত প্ৰথমতে মই ধন্যবাদ দিব লাগিব মোৰ মা দেউতাক মোৰ জীৱনৰ প্ৰথম গুৰু মোৰ দেউতা তেখেতে মোক সৰুৰ পৰা কলাক লৈ পেলাই ক্লাছ 10 লৈকে পঢ়াইছিলে বিশেষকৈ মই মেথামেটিক্স পঢ়াইছিলে আৰু সেইকাৰণে হয়তো আজি মেথামেটিক্স অলপ মই ভাল পাওঁ বা মই অলপ জানো আৰু এইটো বিষয়ত সেইটো আৰু মই আজি সফলতাৰ ক্ষেত্ৰত মই আমাৰ অসম চৰকাৰক ধন্যবাদ দিব লাগিব কাৰণ অসম চৰকাৰে যিটো পদক্ষেপ লৈছে ট্ৰান্সপাৰেন্সি কৰিছে সেইটো কাৰণে বহুত বহুত ধন্যবাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক ধন্যবাদ জনাইছোঁ কাৰণ এইটো বস্তু আগতে নাছিলে ইমান এতিয়া এই ট্ৰান্সপাৰেন্সিটো হোৱাৰ কাৰণে হয়তো আমাৰ নিচিনা দুখীয়া পৰিয়ালেও আজি এপিএছচিত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে অসম চৰকাৰৰ আবকাৰী অধীক্ষক হিচাপে নিযুক্তি পোৱা ধ্ৰুৱজ্যোতি দাসৰ সফলতাত শুভাকাংক্ষী আৰু আত্মীয়ৰ সমাগম বাসগৃহত আমি আনন্দিত আৰু মই ভাবি আছিলো মই এনেকে যে ক'ব পাৰিম ৰাইজৰ আগত একদিন এনে এটা মোৰ ভাৱ আছিল মোৰ ল'ৰা নহয় অসমৰ ল'ৰা বুলি মই ক'ব এটা ভাৱ আছিল আশা আছিল এনেকৈ যাতে মই একদিন ক'ব পাৰোঁ মোৰ ল'ৰাটোক লৈ সেই আশা এটা মোৰ আছিল আজি মই সেই কথাখিনি মই ক'ব পাৰিছোঁ আৰু সেই ৰাইজৰ হৈ কাম কৰক ভালকৈ কাম কৰক ৰাইজৰ হৈ অসম চৰকাৰৰ চেল টেক্স বিভাগৰ কনিষ্ঠ সহায়ক হিচাপে নিযুক্তি লাভ কৰি কৰ্মৰত হৈ থকা ধ্ৰুৱজ্যোতিয়ে চাকৰিৰ সমান্তৰালভাৱে এপিএছচি পৰীক্ষাৰ বাবে অনলাইন শিক্ষা গ্ৰহণ কৰি প্ৰথম প্ৰয়াসতে উত্তীৰ্ণ হ'বলৈ সক্ষম হয় বহুত আনন্দ পাইছোঁ সৰুৰ পৰাই আমাৰ মনত বহুত এটা আশা আছিল আৰু বহুত কষ্ট কৰিছোঁ আমি আমাৰ ল'ৰাৰ লগত সিও যথেষ্ট সৰুৰ পৰাই বহুত কষ্ট কৰিছে আৰু আমিও যিমানখিনি পাৰোঁ তাৰ লগত লাগি আছিলোঁ কেতিয়া এনেকুৱা হৈ যায় তাৰ খোৱাৰ সময় নহয় কাপোৰ পিন্ধাৰ সময় নহয় ৰাতিপুৱা গা পা ধুই উঠি টিউশ্যনত গৈ আগত টিউশ্যনৰ পৰা আহি কিনে খাব আমাৰ মাকে ভাতকেইটা খুৱাই দিয়ে মই কাপোৰ জোতা পিন্ধি দিওঁ ঠিক তেনেকুৱা আৰু চাইকেলেৰে সি গুচি গৈছিল আৰু টিউশ্যন পাতিতো মই চাইকেল এটা কেতিয়াও লৈ গৈছিলোঁ এনেকুৱা ধৰণৰ যথেষ্ট সি কষ্ট কৰিছিল সৰুৰ পৰাই আৰু আমি এটা আশা কৰিছিলোঁ যে সি একদিন ডাঙৰ মানুহ এজন হ'ব আৰু সেইমতে সেই ফল ঈশ্বৰে তাক দিছে মই ঈশ্বৰক ধন্যবাদ জনাইছোঁ যিসকল শিক্ষাৰ্থীৰ এপিএছচিৰ দৰে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সপোন আছে তেওঁলোককো পৰামৰ্শ নলবাৰীলৈ গৌৰৱ কঢ়িয়াই অনা ধ্ৰুৱজ্যোতিৰ আজিৰ যুগত নৱপ্ৰজন্মসকলেও এই যে ডিজিটেল যুগ ইনফৰমেশ্যনৰ যুগ এই যুগত তেওঁলোকক মই এইটো কথাই ক'ম যে ইনফৰমেশ্যনৰ বা নলেজৰ কোনো অভাৱ নাই আজি গতিকে তেওঁলোকে যদি ভাবে যে আমি কিবা এটা জীৱনত হ'ম বা সক্ষম বা এই কম্পিটিটিভ এক্সামত যদি দিবলৈ বিচাৰে তেতিয়াহ'লে তেওঁলোকৰ কোনো ধৰণে একো হেঙাৰ হ'ব নোৱাৰে বা পইচা পাতি নাই বা কোচিং ল'ব নোৱাৰে তেনেকুৱা নহয় আৰু নিজে পঢ়িও তেওঁলোকে সক্ষম হ'ব পাৰে বুলি মই ভাবোঁ আৰু মই এই এক্সাইজ ডিপাৰ্টমেণ্টত আবকাৰী অধীক্ষক হিচাপে কৰ্মৰত হৈ তেওঁলোকৰ যিখিনি কৰণীয় কাম আছে সেইখিনি গোটেই কৰাৰ উপৰিও মই নৱপ্ৰজন্মৰ বাবে কিছু কাম কৰিম বুলি ভাবিছোঁ নলবাৰীৰ পৰা হিৰক ডেকাৰ ৰিপৰ্ট টাইম 8